বন্ধু বান্ধৱীসকল কৈ থাকিলেনো কি হ'ব, আমাৰহে মুখখন বিষাব। এইবিলাক দেখি শুনিও যাদু শিক্ষা ল'ব কেতিয়াও নলয়। মানে কি হয় জানে, ঘূৰি ঘূৰি কুকুৰৰ পুকৰতে মুখ যে বুলি কয় এষাৰ কথা, ঠিক তেনেকুৱাই। এইবিলাক দেখি শুনি একো শিক্ষা নলয়। এতিয়া মই কথাটো কিহৰ কাৰণে ক'বলৈ বিচাৰিছোঁ জানেনে? অৱশেষত অন্ত পৰিল সেই নলবাৰীৰ যে ঘটনাটো, নলবাৰী গংগাপুৰৰ সংঘটিত হৈছিল যে এই নিসংগ কাণ্ডটো। তাত কি আছিলে, মাধুৰ্য বৰ্মন ৰ'জালি নহয় জানো? আৰু সেই ছোৱালীজনীৰ নামটো কি আছিলে, মৃদুমুদ্ৰা ডেকা। আৰু অৱশেষত একমাহ ডেৰ মাহৰ পিছত GMCত মৃত্যুৰে সৈতে যুঁজি আজি তেওঁ কি হ'ল, মৃত্যুবৰণ কৰিলে, মানে ইহলীলা সম্বৰণ কৰিলে। আৰু কৰাৰ লগে লগে কিছুমান ছ'চিয়েল মিডিয়াত তেনেকুৱা বক্তব্য কিছুমান দেখোঁ যেন তেওঁ গাত দোষেই নাই, ছোৱালীজনীৰ গাত দোষেই নাই, অকল সেই ৰ'জালি গাতেহে দোষ। হয়নে নহয়? ছোৱালীজনী যদি ইমান ধোৱা তুলসী পাতেই আছিলে, তেওঁ নিজৰ জেঠায়েকে সেইখিনি কথা কিয় ক'বলৈ বিচাৰিছিলে, কিয় ক'বলৈ পালে? আপোনালোকে চাবচোন, মানুহ মৃত্যুৰ পিছত কি হয় জানেনে? যিমান বেয়া গুণ থাকিলেও কি হয়, লুকাই যায়, ভাল গুণখিনি কয়। কিন্তু সেই জেঠায়েকগৰাকীয়ে হ'লে কি কৈছিলে, তেওঁ সেই গুণটোৰ কথা কৈছিলে যে একেবাৰে ছোৱালীজনী বদমাছ আছিলে বুলি কৈছিলে। আৰু ৰ'জালিৰ লগত একো নাথাকিলে সেই ছোৱালীজনীয়ে বাৰু মানে ছোৱালীজনীক মাৰিব পাৰেনে? নিশ্চয় কিবা এটাতো হৈছিলে, নথকা নহয়। হ'ব পাৰে তেওঁ পঢ়া শুনাত চোকা হ'ব পাৰে, সেই বুলিয়ে ৰ'জালিওতো পিছ পৰি থকা নহয়। ৰ'জালি সেই ল'ৰাটোতো তেওঁকো কাটিলেওতো তেজ ওলাব, হয়নে নহয়? কিন্তু সেই ল'ৰাটো বা মাধুৰ্য বৰ্মন, তেওঁলোক দুইটাতো গুচি গ'ল। কিহৰ কাৰণে গ'ল? এই এজনী অলাগতিয়াল বুলি কৈছোঁ, অলাগতিয়াল এজনী ছোৱালীৰ কাৰণে গ'ল। আৰু ছোৱালীজনীৰ মাকে দিছিলে বহুখিনি ফাঁকি কথা, আৰু ফাঁকি কথা কোৱাৰ পিছত তেওঁ আজি যি ধৰণে কিছুমান মানে মন্তব্য দিছে, আৰু বহু লোকে কৈছে যে ৰ'জালি পিতৃগৃহটো কি কৰিব লাগে, মানে উচ্ছেদ কৰিব লাগে, মানে ইহঁতক ঘৰ চৰ ভাঙি দিব লাগে। ৰ'জালিৰ লগত যোন আছিলে তেওঁলোককো কি কৰিব লাগে, ঘৰ দুৱাৰ ভাঙি কৰি পেলাই মানে খেদিব লাগে। সেইটো আইনৰ হেৰিত পৰেনে বাৰু? আইনৰ আওতাত পৰেনে? সেইটো যি কৰিব আইনে কৰিব, হয়নে নহয়? আইন আদালতে কৰিব। আৰু যিজনে কৰিছিলে সেইজনটো মৃত্যুবৰণ কৰিলেই, সেইজনটো এনকাউণ্টাৰ কৰিলে, মাৰিয়ে পেলালে। আৰু তাৰ পিছতো এইবিলাক কিছুমান মানুহ মই দেখিছোঁ ভিডিঅ'ও বনাইছে, উচতনিমূলক কিছুমান মন্তব্য। আমি কিবা এটা ভিডিঅ' বনাবলৈ গ'লে ইউটিউবতেই হওক বা ফেচবুকতেই হওক, সমবিচাৰ কৰিব লাগিব, সমবিচাৰেদিহে হ'ব। এতিয়া মই ৰ'জালিক মই ছাপোৰ্ট কৰি কোৱা নাই কথাটো, তেওঁলোকৰ চকু কাণ আছিলে ন, চকু কাণ থাকি শুনি তেওঁলোকে খালত পৰিছে। আৰু তাৰপিছত একপক্ষীয়ভাৱে ৰ'জালিকে দুখ দিলে আমি হ'বনে? কেতিয়াও নহ'ব, মোৰ মতে কিন্তু কেতিয়াও নহ'ব। আৰু আজি দেখিছোঁ সেইজন পিতৃয়ে নেকি, তেওঁ কোনে কি নাজানো, আৰু মৃদুমুদ্ৰা ডেকা নেকি, তেওঁ ঘৰৰে চাগে কোনোবা, যেতিয়া মৰিছে একদম খুব কান্দিছে। কান্দিবই ন, মানুহ মৰিলেতো কান্দোন হ'বই। কিন্তু ৰ'জালিওতো মানুহ আছিলে ন, ৰ'জালিকো কটাহেঁতেন তেজে ওলালে হয়, হয়নে নহয়? কিন্তু ৰ'জালি মৰোতে তেওঁ পিতৃ মাতৃয়ে যিখিনি দুখ পাইছিলে, ঠিক তেনেকৈ তেওঁকতো মানে দেখা দেখিকৈ মাৰি পেলাইছে, নহয় জানো? এনকাউণ্টাৰ কৰি মাৰি পেলাইছে। কিন্তু কি হৈছে, মৃদুমুদ্ৰা ডেকা যেনিবা কি হৈছে, হানি খুচি হেৰি হোৱাৰ ফলত তেওঁ আজি GMCত একমাহ ডেৰ মাহৰ পিছত মৃত্যুবৰণ কৰিছে। চাওকচোন, এইবিলাক দেখি শুনিও ল'ৰা ছোৱালীৰ বাৰু কিছুমান শিক্ষা হয়নে? কেতিয়াও শিক্ষা নহয়। আৰু যেতিয়া আপোনালোকে গম পাব, এনেকুৱা ক্ষেত্ৰ কিছুমান যেতিয়া গম পাব আপোনালোকে, তেতিয়া ক'বলৈ যাবচোন, তেতিয়া মাক দেউতাকে আপোনালোককহে কোবাব, পাৰিলে কোবাই দিব। মানে বেয়া হোৱাতকৈ হেৰি এইবিলাক কথা দেখিও নোকোৱাই ভাল। বহুত এইবিলাক মানে প্ৰমাণ পাই থৈছোঁ জানে। যেতিয়া নেকি আপুনি কিবা এটা চকুত পৰিব, সেইবিলাক কথা যদি আপুনি ক'বলৈ যায়, তেন্তে হ'লে কি হ'ব জানেনে? আপুনিহে বেয়া হ'ব। গতিকে যিমানলৈ যায় সিমানলৈ গৈ থাকিবলৈ দিব লাগিব। যেতিয়া একদম দেখিব নহয় বোলে ঘেচকাট বুলি কয় যে, ঘেচকাট দিয়াৰ লগে লগে এনেও বাগৰি পৰিবই। গতিকে বন্ধু বান্ধৱীসকল, অৱশেষত যেনিবা এই ভিডিঅ'টো ইমানতে মানে কি হ'ব লাগিব, এই টপিকটো মানে ইমানতে শেষ কৰিব লাগিব। দেখিলে এতিয়া ল'ৰা ছোৱালীখিনিয়ে এইটো শিক্ষা ল'ব লাগে, যাতে আমি যিমানেই প্ৰলোভন নিদিয়ক কিয়, যিমানেই যি নকৰক কিয়, এইবিলাকৰ লগত ৰিলেশ্যন কিয় কৰিব লাগে, হয় নে নহয়? যদি ভাল হয়, ভাল সংস্কাৰৰ ঘৰ মানুহ হয়, ভাল ছোৱালী হয়, তেন্তে হ'লে এইবিলাকৰ পৰা সদায় আঁতৰত থাকিব। আৰু একেবাৰে কথা নুশুনা, ডাঙৰৰ কথা নুশুনা, অগৰুৱা বুলি এষাৰ কথা আছে যে, এই অগৰুৱা ল'ৰা ছোৱালীহে এনেকুৱাকৈ মানে মৰে। আৰু নিজেতো মৰে একেবাৰে তোলপাৰ লগাই থৈ যায়। ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি মানে দুটা পৰিয়ালৰ মাজত, ল'ৰাটো ফেমিলিয়ে হওক বা ছোৱালীজনী ফেমিলিয়ে হওক, তোলপাৰ লগাই থৈ গ'ল। এতিয়া কি হ'ল, সেই ৰ'জালি ঘৰৰো এটাই ল'ৰা আছিলে,
আৰু এই ছোৱালীজনী ঘৰ মৃদুমুদ্ৰা ডেকা ঘৰৰ কেইজনী ছোৱালী কি কথা মই নাজানো, কিন্তু যিয়ে নহওক যি কাম কৰিলে বেয়া কৰিলে। কাৰ কাৰণে মৰিলে? এজনী ছোৱালীৰ কাৰণে। আৰু ছোৱালীজনীক সি জোৰ জবৰদস্তি কৰিছিল নে কিমানৰ পৰা কিমান শ্ৰেণীৰ পৰা কিমান শ্ৰেণীলৈ ভাল পাইছিলে আপোনালোকে সকলোৱে গম পায়। ইয়াৰ আগতেও মই ভিডিঅ' দিছোঁ আৰু নিউজতো ওলাইছিলে, হয়নে নহয়? আৰু আখৈ নিদিলে, ছোৱালীজনীয়ে যদি আখৈ নিদিয়া হয় ল'ৰাটো আগবাঢ়িব পাৰিলে হয়নে? যিমান যি নক'লেও কিয়, ইয়াত কোনোবাই হয়তো মোক বেয়াকৈ মন্তব্য কৰিব পাৰে, কৰি থাকক তেওঁলোকৰ। মই কৈছোঁ নহয়, আজিকালি গাৰ্জেনবিলাক কি জানে, নিজৰ ঘৰৰ দুখটো মানে নিজৰ ল'ৰা ছোৱালীৰ দুখটো নেদেখে। এই বেলেগৰ ঘৰৰ দুখটো, বেলেগৰ ল'ৰা ছোৱালীৰ দুখখিনি দেখিব, নিজৰ ল'ৰা ছোৱালীৰ দুখখিনি কেতিয়াও নেদেখে। আৰু সেইটো কাৰণে কি হয় জানেনে, ফুল কুমলীয়াতে বদনাম হৈ কৰি এইখন কটা মৰা লাগি পেলাই দেখিলে নহয় কেনেকৈ মৃত্যুবৰণ কৰিলে। গতিকে আপোনালোকে চাই থাকক, নিজৰ ল'ৰা ছোৱালীক নিজে শাসন নকৰিলে। আৰু কিছুমান দেখিছোঁ শাসন কৰিলেও এনেকুৱাকৈ ল'ৰা ছোৱালীয়ে ফাঁকি দিয়ে, সেই ফাঁকিৰ ফল নিজেই ভুগিবলৈ পাব, নিজৰ মাক দেউতাকেই ভুগিবলৈ পাব, আনে নাপায়। আনে তেতিয়া হাঁহিবহে। মোৰ ক্ষেত্ৰততো মই যদি এতিয়া কাৰোবাক যদি কওঁ যে সতৰ্ক কৰি দিওঁ যে আপোনাৰ ছোৱালীজনী এনেকুৱা বা আপোনাৰ ল'ৰাটো এনেকুৱা, তাৰপিছত যদি তেহেঁতে মোকেহে বেয়া পায়, তাৰপিছত যদি আকৌ তেহেঁতৰ সেই ঘটনাটো হয়, মই তেতিয়া হাঁহিম নে কান্দিম? মইতো আঁতৰৰ পৰা একদম হাঁহিব লাগিব, নহয় জানো? 24টা দাঁত উলিয়াই পেলাই মই হাঁহিব লাগিব। হাঁহা কাম কৰিছে যেতিয়া হাঁহিবই লাগিব, হয়নে নহয়? গতিকে সময় থাকোঁতেই সাৱধান হোৱাটো ভাল। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে ক'বলৈ। আৰু অৱশেষত যিয়ে নহওক দুইটাই গ'ল, দুইটাই আচলতে ভাল পোৱা পুৰি আছিলে। আৰু ভাল পোৱা পুৰি থকাৰ কাৰণে কি হ'ল, দুইটা সংসাৰৰ পৰা বিদায় ল'লে, হয়নে নহয়? কিন্তু সেই মাধুৰ্য বৰ্মন মাজতে এইজনী যুৱতীৰ কাৰণে নিজেই মৰিলে। যি নেকি মাধুৰ্য বৰ্মন ইহঁতৰ সৈতে ৰিলেশ্যন একেবাৰে বেয়া আছিলে, কিন্তু কথা নুশুনিও অলপ দিনৰ আগৰ পৰাহে ভাল। আৰু এই ছোৱালীজনীয়ে মাধুৰ্য বৰ্মনক ওলে তলে লৈ ফুৰে, মানে দেখায় আৰু চা মই ভাল হ'লোঁ। হয়তো মাধুৰ্য বৰ্মনৰ চাগে এখনো বাইকো আছিলে। গতিকে আৰু বেছি ক'বলৈ নাযাওঁ, বেছি ক'লে মানে মুখখন খোল খালে বহুত খোল খাই যায়। সেইখিনিয়ে আছে ক'বলৈ। আপোনালোকে যিমান গালি পাৰে পাৰক, যিমান যি কয় কওক, কিন্তু যি হ'ল ভগৱানে ভালেই কৰিলে। একদম 50-50, কাৰণ মাক দেউতাক সদায় মাক দেউতাকে। ৰ'জালিও মাক দেউতাক আছে, তেওঁৰো আছে। বুজি পালে নহয় কথাটো? বাই বাই এতিয়া ভিডিঅ'টোৰ পৰা।